হোজাই জিলাৰ চৌধুৰী বজাৰ এলেকা সামৰি চৌধুৰী বজাৰ প্ৰেছ ক্লাব গঠন কৰা হয়। এই প্ৰেছ ক্লাবৰ উদ্বোধনী অনুষ্ঠানত সফলভাৱে সম্পন্ন হয়। টেকনলজি এণ্ড ইনোভেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত আজি আয়োজন কৰা উদ্বোধনী অনুষ্ঠান চিনাকি পৰ্ব আৰু ৰাজহুৱা সজাগতা সভা অত্যন্ত সফলতাৰে সম্পন্ন হয়। অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক, সমাজকৰ্মী আৰু অতিথিসকল। স্থানীয় সংবাদ সেৱাৰ শক্তিশালীকৰণ, আধুনিক সংবাদ মাধ্যমৰ ভূমিকা আৰু সামাজিক দায়বদ্ধতাৰ ওপৰত সজাগতামূলক বিভিন্ন দিশত গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে তেওঁলোকে। বিশেষকৈ উদ্বোধক হিচাপে সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক ছাদিকুজ জামান উপস্থিত থাকি উদ্বোধনী ভাষণ আগবঢ়ায়। জামানে তেওঁৰ ভাষণত কপিলী যমুনা উপত্যকাৰ চৌধুৰী বজাৰ চামৰালী এলেকাৰ এক ঐতিহাসিক তথ্য দাঙি ধৰি সাংবাদিকসকলে নিজৰ অঞ্চল আৰু পূৰ্বপুৰুষৰ স্বাভিমান বজাই সাংবাদিকতা কৰি যাবলৈ আহ্বান জনায়। লগতে তেওঁ সাংবাদিকৰ দায়বদ্ধ আৰু আইনৰ গণ্ডিত থাকি নিজৰ কৰ্ম কৰি যাবলৈ প্ৰেৰণা যোগায়। মুখ্য অতিথি হিচাপে আজুৰ হোজাই জিলা সমিতিৰ সভাপতি জ্যেষ্ঠ সাংবাদিক আব্দুল হাকিম উপস্থিত থাকি এক তত্ত্বগধুৰ সাংবাদিক আৰু সমাজ উপকৃত হ'ব পৰাকৈ বক্তব্য আগবঢ়ায়। ইপিনে এই অনুষ্ঠানত সমাজসেৱক চাহাবুদ্দিন মজুমদাৰ উপস্থিত থাকি সাংবাদিকসকলক অনুপ্ৰেৰণা আৰু শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানখনৰ আৰম্ভণিতে মুৰাচাৰ শ্বহীদ সাংবাদিক মুছলিম উদ্দিনৰ লগতে প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আনকি গাঁৱৰ নাম উল্লেখ কৰিলেও আপুনি এজন অপৰাধী হ'ব। গাঁৱৰ নাম আপুনি উল্লেখ কৰিব নোৱাৰিব। যে চৌধুৰী বজাৰ অঞ্চলত এগৰাকী নাবালিকা দৰ্শিত হৈছে আৰু অমক লম্পটে দৰ্শন কাৰ্যক্ৰম সংগঠিত কৰিছে, কিন্তু আপুনি চৌধুৰী বজাৰ অঞ্চলটো সৰু নহয়, বৃহৎ এৰিয়ালৈ চৌধুৰী বজাৰ অঞ্চল। গতিকে আপোনালোকে কলম হাতত লৈছে, আপোনালোকে এটা সমাজৰ এটা আইনৰ নিচিনা আপোনালোকে কাম কৰিব লাগিব। কলম হাতত ল'ব, যিকোনো ভাষাৰে আমি কৰো বা এজনৰ এগেইনষ্টত কোনো বক্তব্য দিলোঁ আৰু আপোনাৰ আমি হিৰ হৈ গ'ল। মানুহে আজিকালি সন্মানাৰ্থে বহুত মানুহে কথা নাপাতে। কেইবাজন শিক্ষাগুৰু আছে, তেওঁলোকে আমাতকৈ বহুত বেছি লিখিব পাৰে। কেইবাজন শিক্ষিত লোক আছে, আমাতকৈ বহুত বেছি লিখিব পাৰে। তেওঁলোকে সামাজিক মাধ্যমতো লিখিব পাৰে, হোৱাটছআপতো লিখিব পাৰে, কিন্তু তেওঁলোকে নিলিখে। যিকোনো কথা তেওঁলোকে লিখিব নোৱাৰে, তেওঁলোকে বুজি পায়। গতিকে আমাৰ যি যুৱ প্ৰজন্ম তেওঁলোকে সংবাদ মাধ্যমলৈ আগবাঢ়ি আহিছে, শিক্ষিত সমাজ, তেওঁলোকে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু নিজে কি কৰিছে, এটা বাতৰিৰ কাৰণে যদি উচ্চপদস্থ বিষয়াৰ দুৰ্নীতি কৰে, তথ্যভিত্তিক আপোনালোকে বাতৰি পৰিৱেশন কৰিব লাগিব। চৌধুৰী বজাৰ অঞ্চলত নিউজ ডেস্ক ৰিপৰ্ট চুহান লাইভ।